সংবাদ মাধ্যমৰ কৰ্মীসকলক প্ৰথমতে শ্ৰদ্ধা নিবেদিছোঁ। আজি আমাৰ বিল আছে থানা অসমৰ কেন্দ্ৰীয় সমিতিৰ মানে নিৰ্দেশ মৰ্মে আমি এক কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ ইয়াতে নলবাৰী জিলা সমিতিৰ উদ্যোগত। বিষয়টো হৈছে যে আমাৰ 7জন সতীৰ্থক ইতিমধ্যে আটক কৰি ৰখা হৈছে, যাক অতি সোনকালে আমি এৰি দিয়াৰ বাবে এই প্ৰতিবাদী কাৰ্যসূচী আমি ৰূপায়ণ কৰিছোঁ। বিষয়টো হৈছে যে আমাৰ অসমীয়া ভাষা, অসমীয়া সংস্কৃতিৰ নিজা এক পৰম্পৰা আমি ৰক্ষা কৰি আছোঁ। আমাৰ ভাষা, আমাৰ সংস্কৃতি, আমাৰ অসমীয়া জাতীয়তাবাদ অত্যন্ত আমি নিজৰ শালীনতা ৰূপে আমি পালন কৰি আহিছোঁ, অতীজৰ পৰা আহিছোঁ। তেনেকুৱা দিশত আজি কোনোবা বাহিৰৰ পৰা আহি ইয়াতে যি এক ধৰ্মৰ নামত উলংগভাৱে ৰাস্তা পথত তেওঁলোকে ঘূৰি আছে, এইবিলাক আমাৰ দৃষ্টিগোচৰ হৈছে। যিটো বিষয় লৈ পেলাই আমি যথেষ্ট অসন্তুষ্ট, তাৰ বিৰুদ্ধে আমি প্ৰতিবাদ কৰিছোঁ। সেই প্ৰতিবাদ মৰ্মে আমাৰ 7জন সতীৰ্থক ইতিমধ্যে আটক কৰা হৈছে। আমি দাবী জনাইছোঁ চৰকাৰৰ ওচৰত যে তেওঁলোকক অতি শীঘ্ৰে আমাৰ সতীৰ্থসকলক যাতে এৰি দিয়ে বিনা চৰ্তই। আমি তেওঁলোকৰ ওচৰত এই দাবী আমাৰ, আৰু তাৰ বিৰুদ্ধে আজি আমি ইয়াত প্ৰতিবাদ ৰূপায়ণ কৰিছোঁ। এইখিনি আমাৰ মূল ক'ব লগা। আৰু আমাৰ যিটো ভাষা সংস্কৃতি, আমাৰ পৰম্পৰা, আমাৰ বহিৰা কোনো বহিৰাগতই যাতে অপমান নকৰে, তাক লৈ আমি সদায় সজাগ থাকিম। এয়া আমাৰ মূল মানে আদৰ্শ, আৰু এয়া আমি ক'ব লগা আছে, আৰু এয়া আমি প্ৰতিবাদী কাৰ্যসূচীৰে ৰূপায়ণ কৰি পেলাই আমি চৰকাৰক আমি ক'ব খোজোঁ। লজ্জাজনক পৰিস্থিতি যি আগুৱাই লৈ গৈছে আছাম, উদ্ভণ্ডালি উন্মাদ উলংগ বাবাই, সেই উলংগ বাবাৰ যি উন্মাদ, সেই উন্মাদালিত আমি অসমীয়া সমাজত এজন সৈনিক হিচাপে, অসমীয়া হিচাপে, জাতিৰ এজন যোদ্ধা হিচাপে আমি প্ৰথমতে আমি তীব্ৰ গৰিহণা দিছোঁ, আমি ধিক্কাৰ দিছোঁ। অসমখনক আজিৰ পৰাই তথা ইতিহাসৰ ৰচনা হোৱাৰ পৰা ইতিমধ্যে আমি দেখা পাইছোঁ, গম পাইছোঁ যে ইয়াত যিটো শালীনতা, সেই শালীনতাক আমি সকলোৱে এটা পৰম্পৰাগতভাৱে এটা নিয়মানুৱৰ্তিতাৰ মাজেদি আমি চলাই আহিছোঁ। কিন্তু এছাম উদ্ভণ্ডালি উন্মাদী ধৰ্মৰ কিছুমান ব্যক্তিয়ে বাবা ৰূপ হৈ তেওঁলোকে ৰাস্তাই পদূলি তেওঁলোকে যিটো কৰি আছে, এই ঘটনাক আমি এক গৰিহণা দিছোঁ। লজ্জা পাইছোঁ। মানৱতাৰ খাতিৰত তেওঁলোকে জনাটো ভাল। আৰু এই জনাটোৰ বিষয়টোৰ ওপৰত প্ৰতিবাদ কৰিবলৈ যাওঁতে আমাৰ সতীৰ্থ যোৰহাট জিলা সমিতিৰ সতীৰ্থ, সন্মানীয় সতীৰ্থসকলক 7জনকৈ সতীৰ্থক তেওঁলোকে অসম প্ৰশাসনে, অসম চৰকাৰে কি যুক্তিত তেওঁলোকে আটক কৰি ৰাখিছিল? কাৰণ আমি সকলোৱে মানৱতাৰ দিশত গঢ়িত এজন মানৱ। গতিকে আমি প্ৰতিবাদ জনাইছোঁ অসম চৰকাৰক। এই মাধ্যমৰ যোগেদি, বাৰ্তাৰ যোগেদি আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ যে আমাৰ সতীৰ্থসকলক অতি শীঘ্ৰে বিনা চৰ্তে মুকলি কৰি দিব লাগে। আৰু আমি পৰৱৰ্তী সময়ত দৃষ্টি ৰাখিম যে অসমৰ ইটো মূৰৰ পৰা সিটো মূৰলৈ যাওঁতে নলবাৰী জিলাখনত যদি কিবা কাৰণত আমি দেখা পাওঁ, গম পাওঁ যে তেওঁলোকে উলংগ বাবাৰ যি উদ্ভণ্ডালি উন্মাদনা, সেইটো নলবাৰীতো যদি আমি দেখা পাওঁ, তেতিয়া আমি বীৰ লাচিত সেনাই নলবাৰী জিলা সমিতিৰ সকলোৱে সৈনিকে তথা ৰাইজক লগত লৈ আমি বাধা সৃষ্টি কৰিম। আমি তেওঁলোকক প্ৰতিবাদ কৰিম যে আপোনালোকৰ এই যিটো নিয়ম, এই যিটো আপোনাৰ উন্মাদালি বন্ধ কৰক। এইখিনি কথা আমাৰ আজি এই জিলাৰ অৱস্থান ধৰ্মঘটৰ মাজেদি মুখত কলা কাপোৰ বান্ধি আমি প্ৰতিবাদ জনাইছোঁ। আমি গণতান্ত্ৰিকভাৱে আমি প্ৰতিবাদ কৰিছোঁ, আৰু লগতে মুখ্যমন্ত্ৰীলৈ আকৌ এবাৰ আমি অনুৰোধ জনাইছোঁ, সতীৰ্থসকলক বিনা চৰ্তে মুকলি কৰি দিয়ক। নহ'লে পৰৱৰ্তী সময়ত বীৰ লাচিত সেনা কেন্দ্ৰীয় কমিটিৰ আলোচনা মৰ্মে সকলো জনসাধাৰণক লগত লৈ আমি ইয়াতকৈ কাৰ্যসূচী জংগীভাৱে আন্দোলন গঢ়ি তুলিম। ধন্যবাদ। জয় অসম।